সমুজ্জ্বল ভট্টাচাৰ্যৰ বাসগৃহত উপস্থিত হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি গৌৰৱ গগৈ সহ এটা বিশেষ প্ৰতিনিধি দল। গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন ইত্যাদি ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যৰ ঘৰ। আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ মাতৃৰ বিয়োগৰ খবৰ লৈ বিদেশ আত্মাৰ সদগতি কামনা কৰিলে APCCৰ সভাপতিগৰাকীয়ে। গৌৰৱ গগৈক সংগতি ইতিমধ্যে উল্লেখ কৰিছোঁ। বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ ৰকিবুল হুছেইন, বিধায়ক ৰেকিবুদ্দিন আহমেদ। অৱশ্যে একে সময়তে সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ঘৰত উপস্থিত হোৱাৰ বাবে দুয়োজন নেতাকে পৃথকে কোঠাত বহালে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বা ঘৰৰ মানুহে একেলগে পৃথক কোঠাত বহি আছিল। কিন্তু যাবৰ সময়ত সৰ্বানন্দ সোণোৱালে মাত দি গ'ল গৌৰৱ গগৈ সহ কংগ্ৰেছৰ প্ৰতিনিধি দলটোক। মুঠৰ ওপৰত ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যৰ কাষত, শোকসন্তপ্ত পৰিয়ালৰ কাষত বা ঘৰত একেলগে আজি সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ দেখা পোৱা গ'ল। আজি আমি সকলোৱে প্ৰয়াত বীণা ভট্টাচাৰ্য ডাঙৰীয়ানীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ পৰিয়ালৰ প্ৰতি আমি সকলোৱে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে আগন্তুক দিনত তেখেতৰ সমাজৰ মাজত যি প্ৰভাৱ বা যি তেখেতৰ আদৰ্শ সমাজৰ মাজত আমি জীয়াই ৰাখিব পাৰোঁ। আৰু আজি আমাৰ লগত আমাৰ দলৰ জ্যেষ্ঠসকলো উপস্থিত হৈছে। বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, বিধায়ক ৰকিবুদ্দিন আহমেদ ডাঙৰীয়া, বিধায়ক আসিফ নাজাৰ ডাঙৰীয়া, আমাৰ ইয়াৰ পূৰ্বেও প্ৰদেশ কংগ্ৰেছৰ আমাৰ ফালৰ পৰা এটা প্ৰতিনিধি দল আহিছিল আৰু আজি আমি সকলোৱে নিজৰ ফালৰ পৰা, যিহেতু আজি তেওঁলোকে এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান আজি পালন কৰিছে ঘৰৰ ভিতৰত, তো সেই সম্পৰ্কত আমি নিজৰ সমবেদনা জ্ঞাপন কৰিবলৈ আহিছোঁ আৰু প্ৰাৰ্থনা আগবঢ়াবলৈ আহিছোঁ।